D24 লাইভ চাই থকাৰ বাবে আপোনাক ধন্যবাদ। এই মুহূৰ্তত আপোনালোকৰ মাজলৈ লৈ আনিছো আন এক খবৰ। আমেৰিকাৰ ৱাশ্বিংটন ডিচি চহৰত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এক বৈনাঢ্য কাৰ্যসূচীৰ আয়োজন কৰে। তেওঁলোকে কি কাৰ্যসূচীৰ আয়োজন কৰিছিল এই সন্দৰ্ভত আমাৰ মাজত দৃশ্যাংশ আহি পৰিছে। আমি আপোনালোকৰ মাজলৈ দৃশ্যাংশ আগবঢ়াই দিছো। নমস্কাৰ ৰাইজ, মোৰ নাম জুবি চক্ৰৱৰ্তী আৰু এয়া মোৰ হাজবেণ্ড পাৰ্থ শৰ্মা আৰু আমি কামৰ বাবে ইউএছৰ সিয়াটল ৱাশ্বিংটনত থাকো। আমেৰিকাৰ সিয়াটল মহানগৰত অৱস্থিত ভাৰতৰ কনসুলেট জেনেৰেলৰ উদ্যোগত ভাৰতৰ স্বাধীনতা দিৱস অতি জাকজমকতাৰে উদযাপন কৰা হৈছিল। ফৰ দ্য ফাৰ্ষ্ট টাইম সিয়াটলৰ বিশ্ব প্ৰসিদ্ধ স্পেচ নিডল বিল্ডিঙৰ শিখৰত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হৈছিল। ভাৰতৰ কালচাৰেল ডাইভাৰ্চিটি ৰিপ্ৰেজেণ্ট কৰি প্ৰত্যেকখন ষ্টেটে এটা শুভযাত্ৰাত অংশগ্ৰহণ কৰিছিল, য'ত আমি সিয়াটলত থকা অসমীয়া বাসিন্দাসকলে উত্তৰ পূৰ্বাঞ্চলৰ 8খন ষ্টেটকে ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। এই শুভযাত্ৰাত প্ৰদৰ্শন কৰা বিহু নৃত্যই সকলোৰে মন মোহিত কৰিছিল। It was a proud moment for all of us to perform and represent our country in a foreign land. Sharing a glimpse of it with you all. Hope you all like it. জয় অসম, জয় হিন্দ। ধন্যবাদ।